হয় মই বৰ্তমান উপস্থিত আছো মাৰ্ঘেৰিটা সমষ্টি কুমচাই নিংগাম গাঁৱত আৰু মাৰ্ঘেৰিটা সমষ্টি এনেকুৱা এখন সমষ্টি আৰু মাৰ্ঘেৰিটা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল অতীজৰে পৰা বসবাস কৰি আহিছে তাৰে ভিতৰত টাংচা জনগোষ্ঠী জনজাতীয় টাংচা জনগোষ্ঠী এক অন্যতম আৰু এই টাংচা জনগোষ্ঠীৰ গোষ্ঠীয়ে পালন কৰে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহটোতে পালন কৰে এইসকলৰ বিহু কু আসলতে আমাৰ যেনেকুৱা বহাগ বিহু বা ভোগালী বিহু তেনেকৈ এই লোকসকলে পালন কৰে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহটো বিহু কু আৰু তাৰ বিহু কুৰ বাবে এনেদৰে টাংচা জনগোষ্ঠীৰ লোকসকল এখন চোতালত ওলাই আহি নিজৰ যি পৰম্পৰা এই পৰম্পৰা অনুসৰি নিজৰ যি গীত মাত এনেকা গাই আনন্দত মতলীয়া হোৱা পৰিলক্ষিত হৈছে আসলতে এই বিহু কু কি এই সকলো কথা মই বুজ ল'বলৈ যত্ন কৰিম এই টাংচা জনগোষ্ঠীৰ লোকসকল মই পূৰ্বতে উল্লেখ কৰিছোঁ মাৰ্ঘেৰিটা সমষ্টিৰ বিভিন্ন জাতি জনগোষ্ঠীয় লোকসকল বসবাস কৰা এখন সমষ্টি আৰু এই সমষ্টিটোৰ টাংচা জনগোষ্ঠী যি জনজাতীয় টাংচা জনগোষ্ঠীৰ এক অন্যতম আৰু এগৰাকী মোৰ সৈতে মহিলা আছে টাংচা জনগোষ্ঠীয় তেখেতৰ ওচৰত যাম কথা পাতিম আসলতে বিহু কি আৰু কেতিয়াৰ পৰা এখেতসকলে এই বিহু উৎসৱটি পালন কৰি আহিছে আসলতে আজি আপোনালোকৰ কি হয় বিহু কু আচ্ছা এইটো কেতিয়াৰ পৰা আপোনালোকে এইটো পালন কৰি আহিছে এইটো আগৰ আমি সৰুৰ পৰা পাই আহিছোঁ মানে বিহুকো পাতি আহিছোঁ আৰু আমি ধান কাটাৰ পাছত মানে এইটো বিহুকো কৰোঁ আচ্ছা কেনেকুৱা লাগিছে আপোনাক আজি যিহেতু নিজৰ গাঁৱলীয়া জনগোষ্ঠীয় লোকসকল নিজৰ জাতি ভাইসকলৰ লগত ইয়াত আপোনালোকে এই বিহুকোটো পালন কৰি আহিছে কেনেকুৱা লাগিছে আপোনাক বহুত ভাল লাগিছে বিহুকো পাতিখিনি আৰু আপুনি যি পিন্ধি আছে মালা এই মালা মই দেখাবলৈ যত্ন কৰিম দৰ্শকসকলক এই মালাটো আচলতে কি মালা এইটো লিখছে এই ৰঙা মালাটো লিখা এইটো ক'ৰ পৰা অনা হৈছে আপোনালোকে এইটোতো আগৰ পৰাই মানে হেৰি পাহাৰ পৰা লৈ আনিছিলে আৰু বজাৰ পৰা পায় আৰু এগৰাকী মহিলা আছে এই গাঁওখনৰে তেখেতৰ ওচৰত যাম কথা পাতিবলৈ যত্ন কৰিম কি কয় আচলতে আজি কিহৰ বাবে আপোনালোকে এনেদৰে গাঁৱত মানে এইটো বিহুকোটো বহুত মানে পুৰুষসকলে পাহাৰ পৰা আমি আনি অহা দেই আমাৰ অসমত মানে আজি থকা নহয় বহুত মানে আমাৰ নাতা নাতি মানে মোৰ দেউতা বোলা ন নানা নানি চব ইয়াতে হোৱাৰ কাৰণে আমি বিহুকো পাতি আছোঁ আমি এৰিব নোৱাৰোঁ এইটো বিহুকো আপুনি যে পিন্ধি আছে এই মালা দেখি আছে পইচাৰ দৰ্শকসকলক মই দেখাম এইটো এই মালাটো আপোনাৰ কি বুলি কয় এইটো মালাটো আমি এইটো কি কুম্ফক চি ক'ব আমিতো আমি মানে এইটো পুৰুষৰ পৰা আনা আমি এৰিব নোৱাৰোঁ এইটো আচলতে ক'ব লাগিব যে মাৰ্ঘেৰিটাৰ সমষ্টি এই নিংগাম যিখন নিংগাম গাঁও মাৰ্ঘেৰিটা সমষ্টি বিভিন্ন জাতি জনগোষ্ঠী পৰিপূৰ্ণ এখন গাঁও প্ৰত্যেকটো জাতি জনগোষ্ঠী ভাৰতবৰ্ষৰে ক'ব পাৰি ভাৰতবৰ্ষৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী মাৰ্ঘেৰিটা সমষ্টিত দেখিবলৈ পোৱা যায় তাৰ মাজতে টাংচা জনগোষ্ঠীক এই অন্যতম জনজাতীয় যি টাংচা লোকসকল এক অন্যতম এই মাৰ্ঘেৰিটা সমষ্টিত পূৰ্বৰে পৰা বসবাস কৰি আহিছে আৰু মোৰ সৈতে এগৰাকী যুৱক আছে তেখেতৰ সৈতে যাম কি ক'ব আপুনি আজি আপোনালোকৰ কি দৰ্শকসকলে অলপ জানিব বিচাৰিব আজি আচলতে কি হয় আপোনালোকৰ আমাৰ বিহুকো ফেষ্টিভেল হয় আমাৰ আচলতে বিহুকোত কি হয় আপোনালোকৰ আমাৰ বিহুকোত ধান কাটা সামৰি চোং সামৰা সময়ত আমাৰ ৰাইজৰ এইটো এটা মানে ৰাজহুৱা হয় আপোনালোকে যি মূৰত যি পিন্ধি আছে পাগুৰি ইয়াক আপোনালোকৰ ভাষাত কি কয় গোফক বুলি কয় আচলতে এনেদৰে যি মাৰ্ঘেৰিটাৰ যি টাংচা জনগোষ্ঠীৰ লোকসকলে নিজৰ যি পৰম্পৰা অনুসৰি বিহুকো আচলতে নিজৰ যি খেতিৰ ধান এই সামৰি ধান খেতিৰ যি ধান কটা পৰম্পৰা ধান কটা পৰম্পৰা সামৰি নিজৰ ভঁৰালত থৈ আচলতে এনেদৰে ৰাজহুৱাকৈ এসাঁজ খাবৰ বাবে এই লোকসকল ৰাজহুৱাকৈ এসাঁজ খাবলৈ আচলতে এই বিহুকো উৎসৱটি পূৰ্বৰে পৰা পালন কৰি আহিছে